হেল্ল' গাইজ, কি খবৰ চাগে আপোনাৰ ভাল। যাৰ বেয়া চলিছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰে আশা কৰিলোঁ। আজি আপোনালোক কম ব্ৰইলাৰ 100 ব্ৰইলাৰ পুহিবলৈ আপোনালোকক কিমান টকাৰ প্ৰয়োজন হ'ব আৰু কিমান ডাঙৰ ঘৰ বনাব লাগিব আৰু দানা কিমান লাগিব, ফিডাৰ দানা দিয়া পাত্ৰ কেইটা লাগিব, দানা দিয়া পানী দিয়া পাত্ৰ কেইটা লাগিব আৰু মেডিচিন কি খুৱাব, ফলিয়া কেইবেগ লাগিব, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুন হৈ চাই আছে কোনোবাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা সুধিব হ'লে কমেণ্ট কৰি জনাব। তেন্তে বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি নতুন কোনোবাই চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এক নম্বৰ কথা, প্ৰথমতে আপোনালোকক এডোখৰ ধুনীয়া মাটি লাগিব। মাটিডোখৰ এনেকুৱা জেগা হ'ব লাগিব য'ত আপোনাৰ ৰ'দ পৰি থাকে। আৰু 2 নম্বৰ কথা, সেই জেগাডোখৰ পানী উঠা হ'ব নালাগিব। কথাটো বুজি পালে? ৰ'দ ঘাই হ'ব লাগিব। আৰু ফাৰ্মখন বনাব লাগিব আপুনি পূবা পশ্চিমাকৈ, মানে এই মুধচটো পূবফালে হ'ব লাগিব। মুধচটো পূবফালে বনাব লাগিব, বুজি পালে নহয়? সেইটো চিষ্টেম বনাব লাগিব। আৰু 2 নম্বৰ কথা, 100 পোৱালি পুহিবলৈ আপোনাৰ ঘৰটো কিমান হ'ব লাগিব। ছাইডৰ খুঁটাবোৰ 8 ফুট দিব, মুধচৰ খুঁটাটো 15 ফুট কৰিব। যোনটো ছাইডৰ খুঁটা মাউলি 8 ফুট বনাব আৰু মুধচৰ খুঁটাটো 15 ফুট বনাব। আৰু 100 পোৱালি পুহিবলৈ মিনিমাম আপোনাক দীঘল 15 ফুট কৰিব আৰু বহলটো 10 ফুট। যিমান পোৱালি পোহে, কিন্তু 100 পোৱালি মই হিচাপটো দি আছোঁ। আপোনাৰ দীঘলটো 15 ফুট আৰু বহলটো 10 ফুটৰ যদি ঘৰটো বনায় তেতিয়া 100 পোৱালি আৰামত ধৰিব। তাত কোনো চিন্তা কৰিব নালাগে, 100 পোৱালি আৰামত ধৰিব। সিমানটো চাইজৰ ঘৰ বনাব লাগিব। 2 নম্বৰ কথা, পোৱালি কি আনিব। যিটো 100 পোৱালি কোম্পানীয়ে নিদিয়ে, নিজৰ বেগা পুহিব লাগিব, নহয় জানো? পোৱালি ভাল পোৱালি আনিব লাগিব। কোম্পানী পোৱালিটো নহয়, নিজে পুহিব লাগিব। ভাল পোৱালি, ষ্ট্ৰং পোৱালি আনিব লাগিব। কি পোৱালি আনিব আপোনালোকে? 1 নম্বৰ পোৱালি আনিব ষ্টাৰ্ণৰ পোৱালি আনিব লাগিব। ষ্টাৰ্ণ, লটাছ আৰু কপ, আৰু বেলেগ বেলেগ পাই থাকে নাজানো, কিন্তু ষ্টাৰ্ণ বোলা পোৱালিটো আৰু কপ আৰু লটাছ, সেই 3টা পোৱালি পায়। সেই 3টাৰ ভিতৰত লটাছ পোৱালিটো ভাল, দাম লয়, কিন্তু পোৱালিটো ষ্ট্ৰং আহে, ভাল আহে। বুজি পালে কথাটো? লটাছ পোৱালি ল'ব। সেই পোৱালিৰ দামটো মিনিমাম 50 টকা ধৰি দিছোঁ। এটা পোৱালিত 50 টকা। 100 পোৱালিত আপোনালোকৰ কিমান হ'ব? 5000 টকা হ'ব। 5000 টকা হ'ল 100 পোৱালিত। আৰু 100 পোৱালি পুহিবলৈ ফলিয়া কিমান লাগিব? 100 পোৱালি পুহিবলৈ আপোনাক ফলিয়া 4 বেগ লাগিব। 4 বেগ ফলিয়াত 50 টকাকৈ ধৰি দিছোঁ। নিজে ভৰাই আনিলে 50 টকাই লয়। 50 টকাকৈ 200 টকা লাগিলে। আপোনাৰ হিচাপটো নিজে কৰি যাব। মই কিমান লাগে কি কথা কৈ দিছোঁ। ফলিয়া 4 বেগ লাগিব, 200 টকা। 3 নম্বৰ কথা, আপোনালোক কাৰেণ্টটো লাগিবই, নহয় জানো? কাৰেণ্টটো নিজৰ 2-3টা বাল্ব লগাব লাগিব পোহৰৰ কাৰণে, নহয় জানো? পোহৰটো লাগিবই। 3 নম্বৰতে ফিডাৰ কেইটা, দানা পাত্ৰ কেইটা লাগিব। দানা পাত্ৰ 100টা ব্ৰইলাৰ পুহিবলৈ 4টা ফিডাৰ লাগিব। গম পাইছে? সেইটো এনেই খুচুৰা আনিবলৈ গ'লে মিনিমাম 200 টকাটো ল'বই। এটা ফিডাৰত 8 কেজি, ধৰা 8 কেজি ফিডাৰ 200 টকাকৈ ল'ব। সেইফালে 800 টকা হ'ল। আৰু পানীৰ দাম, যোনটো পানী ডিংকাৰ বুলি কয়, ষ্টেণ্ডে সতি 190 টকা 80 টকাটো ল'বই। 180 বা 90 টকা পৰে ষ্টেণ্ডে সতি। সেইটো আপোনালোকে মিনিমাম আপোনাৰ 800 টকা, ধৰি লওক 700, 750 মান টকা পৰিব তাত। পানী ডিংকাৰ 4টাত 4টা আনিলে হ'ব। পানী ডিংকাৰ 4টা, দানা ডিংকাৰ 4টা, সেই 8টা লাগিব। গম পালে হিচাপকেইটা? আৰু ধৰি লওক মেডিচিন কি কি লাগিব। ইয়াৰ বিষয়ে মেডিচিন, পোৱালিতে ভিমাইল দিব লাগিব 3 দিন। ভিমাইল দিব লাগিব। ভিমাইল সৰু বটল এটা লৈ আহিব, বেছি নলয়, 200 টকামান ল'ব ভিমাইলৰ সৰু বটলটো। 3টা ড'জ ভিমাইল লগাব লাগিব। আৰু ধৰি লওক আজি ৰাতি আহিলে পোৱালিখিনি, আজি ৰাতি আহিলে কাইলৈৰ পৰা আপুনি ৰাতি
3 দিন ভিমাইল লগাই দিব ৰাতি। ভিটামিনটো ৰাতি লগাব সদায়, বুজি পালে? ভিটামিন ৰাতি লগাব, 3 দিন ভিমাইল লগাব। আৰু যিহেতু এটা নাড়ীটো শুকাই নাথাকে নহয় জানো, পোৱালি কণী ফুটি ওলাই আহে, নাড়ীটো শুকাই নাথাকে, এণ্টিবায়'টিক লগাব লাগিব। লিক্সজেন পাউডাৰ বুলি কয়, ফাৰ্মাচীত পাই যাব লিক্সজেন পাউডাৰ। বেছি নলয়, 80-90 টকা ল'ব পেকেট এটা। তাৰ 3 দিন লিক্সজেন পাউডাৰ লগাই দিব। লিক্সজেন পাউডাৰত এণ্টিবায়'টিক 3 দিন লগাই দিব। তাৰপিছত আৰু ধৰি লওক আৰু স্প্ৰেটো মাৰিব লাগিব, ফলিয়াৰ স্প্ৰেটো মাৰি থাকিব লাগিব। সেইটো লৈ আহিব B9 স্প্ৰে, বহুতকেইটা আছে, যিহেতু আনিব নহয় জানো, নিজৰ চইজত লৈ আহিব সুধি মেলি। আৰু ভেকচিন দিব লাগিব। প্ৰথমতে 7 দিনত ভেকচিন এবাৰ মাৰিব লাগিব। তাৰপিছত 18 দিনত এবাৰ মাৰিব লাগিব। তাৰপিছত 28 দিনত এবাৰ মাৰিব লাগিব। তিনিটা ভেকচিন মাৰিব লাগে। 2টা মাৰিলেও হয়, কিছুমানে 3টা মাৰে, কিছুমানে 2টা মাৰে। মই পৰাপক্ষত 2টা ভেকচিনে মাৰোঁ। এটা মাৰোঁ 7 দিনত, এটা মাৰোঁ 18 দিনত, 20 দিনত মাৰিলেও হ'ব। সেইটা ভেকচিন দিব। ভেকচিনটো যাতে মিক্স নহয়, ভেকচিনটো আপোনালোকে পাহৰি নাযাব, ভেকচিনটো দিবই লাগিব। ভেকচিনটো নিদিবলৈহে বহুত ভাইৰেল বেমাৰ আহি যায়। সেই ভেকচিনকেইটা দিব লাগিব নহয় জানো। আৰু ধৰি লওক, কিন্তু এই ঘৰটো বনাওঁতে ঘৰৰ ওপৰত টিং নলগাব। টিংটো লগালে বেছি গৰম হৈ যায় নহয় জানো। আপোনাৰ যদি খেৰ আছে, খেৰ লগাব। যদি খেৰ নাই, ধান খেৰ ছটিয়াই পেলাই আপোনালোকে ওপৰত পাল লগাব পাৰে। পাল লগালে মানে ঠাণ্ডাটো অলপ, মানে গৰমটো অলপ বস্তুটো হেৰি হৈ থাকে, মিলি থাকে। কিন্তু টিং লগালে বেছি গৰম হৈ যায়। আৰু বিশেষকৈ কি আৰু যাতে হাৱা বতাহ আহি থাকিব পাৰে। গম পাইছে ঘৰবোৰ কেনেকৈ বনাব লাগে, চিলিঙি টিলিঙি ধুনীয়াকৈ বনাব লাগে। আৰু মানে কি হয়, পাৰিলে খেৰৰ ঘৰ লগাব, তেতিয়া বস্তুটো ঠাণ্ডা, গৰমতো পুহিবলৈ ভাল হয়, ঠাণ্ডা হৈ থাকে। আৰু ছাইড পালটো লাগিব, গম পায়। ছাইড পালটো বেৰিব লাগিব ঠাণ্ডা দিনত, যদি ঠাণ্ডা দিনত পোহে। আৰু গৰম দিনত পুহিলে ছাইড পালটো ইমান প্ৰয়োজন নাই। আৰু বিশেষকৈ কি হয় আৰু সেইকেইটাই মিনিমাম। আৰু দানা কথাটো নক'লোঁ। 100 ব্ৰইলাৰ পুহিবলৈ পিচ এটাৰ দানা লাগিব আপোনাৰ 1 বেগ, পিচ এটাৰ 1 বেগ দিব লাগিব। সেই এবেগত আপোনাৰ পাৰ কেজিটো 60 টকা হ'লে আপোনাৰ 1 বেগত 50 কেজি থাকে ধৰি লৈছোঁ। মিনিমাম আপোনাৰ 3000 টকা হ'ব। পিচ এটা 3000 টকা ল'ব 1 বেগত। আৰু ষ্টেটাৰটো ল'ব আপোনাৰ এবেগত 2700-2800 মান টকা ল'ব। আপোনাৰ গডৰেজৰ কোম্পানীৰ দানা খুৱাব। গডৰেজ কোম্পানীৰ দানাটো ভাল, কম দিনত মানে পটককৈ ৱেট লয়, আৰু দানাটো ভাল, ভিটামিন আছে। এই কোৱালিটি মানে বস্তুটো ভেজাল নাথাকে। গডৰেজৰ কোম্পানীটো ভাল, ৱেটটো আহিব, আপোনাৰ পোৱালিটো ওজন আহিব নহয় জানো। গডৰেজ কোম্পানী ল'ব। আৰু ষ্টেটাৰ আপোনালোকে খুৱাব 2 পেকেট, 2 পেকেট 3 পেকেট ষ্টেটাৰ খুৱাই দিব। 3 পেকেট ষ্টেটাৰ খুৱাই দিব। 7 দিনলৈকে পিচ ষ্টেটাৰটো খুৱাব পাৰে। 10 দিনলৈকে পিচ ষ্টেটাৰ খুৱাই দিলে, 10 দিনৰ পৰা আপোনাৰ 30 দিনলৈকে 20 দিন আপোনালোকে ষ্টেটাৰ দানা খুৱাব। ষ্টেটাৰ দানা 3 পেকেট লৈ আহিলে 2700 মান টকা ল'ব। আৰু ফিনিচাৰ দানা খুৱাব লাগিব 30 দিনৰ পৰা। বাকী যেইকেইদিন থাকে ফিনিচাৰ দানা খুৱাব লাগিব। ফিনিচাৰ দানাটো ল'ব আপোনাৰ 2500 মান টকা ল'ব 1 বেগত। 3 বেগ লৈ আহিব। টোটেল 6 বেগ দানা খুৱাব লাগিব। 6 বেগ দানা খুৱাব লাগিব। আৰু লিভাৰটো দিব। দানাটো চেঞ্জ হ'লে লিভাৰটো দিব। লিভাৰটো কেইদিনত দিব? 10 দিনত লিভাৰটো দিব। যেতিয়া পিচটা দানাটো শেষ হ'ব, খায় সৰু দানাটো শেষ হ'ব, তাৰপিছত ষ্টেটাৰ দানাটো দিলে লিভাৰটো লগাব লাগিব। ষ্টেটাৰ দানাটো দিলে লিভাৰটো খুৱাব। যেতিয়া ষ্টেটাৰ দানাটো খাই শেষ হ'ব, যেতিয়া ফিনিচাৰ দানাটো লগাব, তেতিয়া আকৌ এবাৰ লিভাৰটো দিব। লিভাৰ 2টা ড'জ কৰিলে 3 দিন, 3 দিনকৈ দিলে হ'ব। ষ্টেটাৰ দানালে 3 দিন আৰু ফিনিচাৰ দানা লগালে 3 দিন, 6 দিন খুৱাই ল'লে। আৰু যেতিয়া 15 দিন হ'ব, 15 দিন হোৱাৰ লগে লগে আপোনালোকে কেলচিয়াম লগাব, যাতে লেঙেৰা পোৱালিখিনি নহয়, হাড় অকণ মজবুত হয়। 15 দিন হোৱাৰ লগে লগে 3টা ড'জ আপোনালোকে কেলচিয়াম লগাব, বুজি পালে? আৰু 30 দিনৰ পাছত ডেইলি কেলচিয়াম লগাই থাকিব পাৰে, তাত কোনো প্ৰব্লেম নাই। আৰু যদি পোৱালিখিনি অলপ ডাঙৰ চাঙৰ হ'ল, তেতিয়া আপোনালোকে ভিটামিন দিব পাৰে। জিপ্ৰমিন দিব পাৰে, ভাল ভিটামিন। মাল্টিষ্টাৰ দিব পাৰে, ভাল ভিটামিন। এনেকৈ বহুতকেইটা ভাল আছে, সেইকেইটা নাম কৈ দিছোঁ আপোনালোকে। বেলেগ বেলেগ ভিটামিন আনিব পাৰে, কিন্তু এইকেইটা ভাল, মাল্টিষ্টাৰ বা জিপ্ৰমিন। এইকেইটা আপোনালোকে ল'ব পাৰে।
ৰিজাল্ট ভাল হ'ব। আৰু হিচাপ পত্ৰটো মানে কি হ'ল ক'লোৱেই, কিমান হ'ল আপোনালোকে হিচাপ কৰি ল'ব। সকলো মই ডিটেইলছ দি দিছোঁ। তেওঁলোক ডিটেইলছো দিয়াৰ আগতে মই কৈ দিছোঁ, চব যদি হিচাপটো লাগে মই কৈ দিছোঁ। ধৰি লওক পোৱালি ঘৰটোতো এক্সট্ৰা ধৰি লওক, ঘৰটো মই হিচাপ নধৰোঁ। পোৱালিটো আনিলে 5,000 টকা, দানাও চবেগত 2500কৈ ধৰি দিছোঁ গড় প্ৰতি। 25, 5, 10, 15,000 টকা। 15,000 টকা দানাত সোমালে, 20,000 টকা হ'ল। মেডিচিনত 1,000 টকা ধৰি দিছোঁ মই, 21,000 টকা হ'ল। আৰু ধৰি লওক ফলিয়াত 200 টকা, তাৰপিছত এইটো দানা ফিডাৰ এইফালে 1,000 টকা, 1,800 টকা, 22,000, 23,000 টকামান খৰচ হ'ব। আৰু যদি আপোনালোকৰ পোৱালিটো বিকাৰ সময়ত দামো উঠি থাকে বা কমিব পাৰে, সেইটো আপোনালোকৰ নিজা বিকাৰ ওপৰত কথা, বিকিলে কিমান লাভ হয় কি কথা। যদি বেছি দামত বিকিব পাৰিলে বস্তুটো বেছি প্ৰফিট হ'ব, কমটি দামত বিকিব পাৰিলে কমটি প্ৰফিট হ'ব। সেইটো আপোনাৰ বিকাৰ ওপৰত কথা। বাকীখিনি মই মানে কি ফাৰ্মৰ বিষয়ত গোটেইখিনি ক'লোঁ, কেনেকৈ কি কৰিব লাগে, নহয় জানো? তেতিয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব, কিবা সুধিলে কমেণ্ট কৰিব। তেতিয়া ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।